আজি আলোচনা কৰিম ক্লাস 10 যে ভিতৰুৱা ফাৰ্স্ট চেপ্টাৰৰ যে ভিতৰুৱা প্ৰশ্নাৱলী কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ত কি দিয়া আছে আমি চাম গতিকে কোৱেশ্চন নম্বৰ 3 ত দিয়া আছে যে write a balanced chemical equation with state symbols for the following reaction যে কোৱেশ্চনটোত কি কৈছে তলত দিয়া বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত বা অৱস্থা চিহ্ন সন্তুলিত ৰাসায়নিক বিক্ৰিয়া বা সমীকৰণ লিখিবলৈ দিছে স্টেট সিম্বল বা অৱস্থা চিহ্ন যদি আমি চাও মেটেলস নন মেটেলস বা সাবস্টেন্স এটা গোটা নে জলীয় না গেছীয় এইবোৰ চিনাক্ত কৰিব লাগিব তাৰ আগতে আমি কি পাইছো যে কিছুমান কেমিক্যাল সিম্বল পাইছো সেই সিম্বলবোৰ আমি ইয়াত আলোচনা কৰিম যে এস পাইছো কি সলিড এল আই কি পাইছো লিকুইড এ কিউ আমি কি পাইছো এ কিউ একুয়াস যে সলিড লিকুইড একুয়াস এইবোৰ আমি পাইছো গতিকে এইবোৰ চিহ্নৰ সহায়ত তলৰ বিক্ৰিয়াবোৰ অৱস্থা চিহ্ন কেনেকুৱা জলীয়া গেছীয় না গোটা আমি হিবোৰ পৰীক্ষা কৰিম বা বিক্ৰিয়া হয় আমি বুজাই দিম গতিকে এক নম্বৰ question to solution of barium chloride and sodium sulfate in water জলীয় দ্রব্য react to give insoluble অদ্রাব্য barium sulfate and the solution of sodium chloride যে কি হয় solution of barium chloride দ্রব্য and sodium sulfate in water react to give insoluble barium sulfate and the solution of sodium chloride যে barium chloride science answer রাসায়নিক বিক্রিয়াটো লিখিম আৰু রাসায়নিক বিক্রিয়া গোটা নে জলীয় না গেছীয় আমি এইবোৰ চিহ্নৰ সহায়ত আমি ব্যৱহাৰ কৰিম যে barium chloride answer barium chloride BaCl2 barium chloride and sodium sulfate in water plus sodium sulfate react to give insoluble barium sulfate and the solution of sodium chloride যে insoluble অদ্রাব্য কি হ'ব barium sulfate and solution sodium chloride barium sulfate BaSO4 barium sulfate plus sodium chloride NaCl sodium chloride এতিয়া আমি কি কৰিম এই ৰাসায়নিক বিক্ৰিয়া সন্তুলিত কৰিম স্টেট সিম্বল বা অৱস্থা চিহ্নৰ সহায়ত আমি সন্তুলিত কৰিম বেৰিয়াম ক্লোৰাইড and sodium sulfate in water জলীয় দ্ৰব্য ইয়াত আমি AQ ব্যৱহাৰ কৰিম ইয়াতে আমি sodium sulfate AQ ব্যৱহাৰ কৰিম যেহেতু in water জলীয় দ্ৰব্য এতিয়া barium sulfate এটো হল solid S ব্যৱহাৰ কৰিম আৰু এটো হল white PPT white precipitate বা বগা পদক্ষেপ আৰু এটো হল এটো aqueous গতিকে AQ আমি ব্যৱহাৰ কৰিম
গতিকে লেফট হ্যান্ড সাইড 2 সোডিয়াম 2 সালফেট এটো সালফেট এটা সোডিয়াম 2 ক্লোরিন 2 গতিকে বিক্রিয়াটো সন্তুলিত হল নেক্সট বিক্রিয়াটো আমি চাম যে কি কৈছে সোডিয়াম হাইড্রোক্সাইড সলিউশন sodium hydroxide solution in water and hydrochloric acid solution in water to produce sodium chloride solution and water যে ইয়াত কি কৈছে sodium hydroxide solution sodium hydroxide দ্রব্য in water জলীয় দ্রব্যত and আৰু hydrochloric acid HCl solution hydrochloric acid দ্রব্য in water জলীয় দ্রব্য to produce কি উৎপন্ন হ'ব to produce sodium chloride solution sodium chloride দ্রব্য and water আৰু কি হ'ব পানী এতিয়া আমি বিক্রিয়াৰ সহায়ত আমি চাম আৰু ব্যালেন্সড কৰিম সোডিয়াম হাইড্রোক্সাইড সলিউশন যে এইবোৰ আমি ৰিঅ্যাকশনটো আমি এনেকুৱা লিখিব পাৰিম NaOH plus HCl sodium chloride NaCl plus H2O L AQ হৈ গল এটো লিখিলে হ'ব গতিকে যে আমাৰ কোশ্চন আছিল যে write a balanced chemical equation with state symbols for the following reaction যে তলত যিবোৰ বিক্রিয়া আছে তলত দিয়া বিক্রিয়াবোৰ ৰাসায়নিক সমীকৰণ সন্তুলিত কৰিব লাগে কিহৰ সহায়ত অৱস্থা চিহ্ন বা স্টেট সিম্বল আমি কি পাইছো সলিড লিকুইড একুয়াস গ্যাসিয়াস এইবোৰ আমি পাইছো গতিকে এইবোৰৰ সহায়ত আমি কি কৰিছো এই বিক্রিয়াবোৰ সুন্দৰকে লিখিছো বিক্রিয়াত কি হৈছে কি ঘটিছে এইখিনি আমি লিখিছো তাৰ পিছত আমি অৱস্থা চিহ্ন ব্যৱহাৰ কৰিছো গতিকে নেক্সট কোশ্চন ঠিক আমি তেনেকুৱা কৰিছো গতিকে নেক্সট ক্লাছত সুন্দৰকে আমি আলোচনা কৰিম নেক্সট যে প্ৰশ্নাৱলী আছে প্ৰায় প্ৰশ্নাৱলী শেষ হ'ব গতিকে মনোযোগ সহকাৰে এটো চাব লাগিব আৰু পৰীক্ষাৰ কাৰণে বহুত দৰকাৰী